নমস্কাৰ, মই কমল কলিতাই সৃজন শিক্ষালয়ৰ বিজ্ঞানৰ আনটি বিদ্যালয় তোমালোক সকলোকে স্বাগতম জনাইছো। লাষ্ট তোমালোকৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছিল, ফাৰ্ষ্ট চেপ্টাৰৰ প্ৰায় গোটেইখিনি কমপ্লিট হৈছিল, মাত্ৰ এটা টপিক আছিল, এইটো আছিল তোমাৰ বাষ্পীভৱন, হয়নে? গতিকে বাষ্পীভৱনটো কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, তো সেইখিনি বাকী আছিল আৰু আমি আজি সেইখিনি ডিছকাছ কৰিম, ঠিক আছে? তো এতিয়া চাবা তোমালোকে তো তোমালোকে অলৰেডি জানা যে বাষ্পীভৱন কি আছিল? পদাৰ্থৰ যিটো জুলীয়া অৱস্থাৰ পৰা যদি পদাৰ্থ এটা গেছীয় অৱস্থালৈ যায়, সেইটোৱে আছিল বাষ্পীভৱন। এতিয়া জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ যাওঁতে কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি যাব পাৰে, বুজিছেনে? কি কি কাৰকৰ ওপৰত তাৰমানে নিৰ্ভৰ কৰে? তো এটা কাৰক অলৰেডি মই তোমালোকক কৈছো যে উষ্ণতাই কেনেকৈ প্ৰভাৱ পেলায় বাষ্পীভৱনটো। যেতিয়া উষ্ণতা পায় বস্তুবিলাকে, মানে যেতিয়া তুমি তাপ দিবা, তাপ দিলে কি হয়, পদাৰ্থবিলাকে এনাৰ্জি পাই কিনে কি হ'ব, সিহঁতৰ গতি শক্তিটো বাঢ়ি যায়, বুজিছেনে? গতি শক্তি বাঢ়াৰ লগে লগে কি হয়, কণাবিলাক দূৰে দূৰে আঁতৰি যায়, যাৰ ফলত কি হয়, তোমালোকে জানা যে কঠিন পদাৰ্থৰ কণাবিলাক কি হয়, ওচৰে ওচৰে থাকে, জুলীয়াৰ তাতকৈ অকণমান দূৰে দূৰে থাকে। আৰু আমি পঢ়ি আছো জুলীয়াৰ পৰা তোমাৰ কি গেছীয়, তো গেছীয় কি আছিল, তোমাৰ কণাবিলাক আৰু অলপ দূৰে দূৰে গুচি যায়, বুজিছেনে? গতিকে উষ্ণতাই তেনেকৈ প্ৰভাৱ পেলায়, তাৰমানে উষ্ণতা বাঢ়িলে গতি শক্তি বাঢ়ে, গতি শক্তি বাঢ়িলে কণাবিলাক দূৰে দূৰে গুচি যায়, ঠিক আছে? তো এটা ফেক্টৰ হ'ল তোমাৰ উষ্ণতা। তো সেইকাৰণে তোমালোকে কেতিয়াবা যেতিয়া কাপোৰবিলাক কাপোৰ ধুলে তোমালোকে গম পোৱা যে কি হয়, আমি ৰ'দত মেলি দিওঁ। ৰ'দত কিয় মেলি দিওঁ? যাতে তোমাৰ তাপটো বেছিকে পায়। তাপটো বেছিকে যেতিয়া পাব, তাৰমানে কি, তোমাৰ জল্দি জল্দি শুকাব কাপোৰবিলাক, অৰ্থাৎ বাষ্পীভৱনটো জল্দি জল্দি হ'ব, হয়নে? গতিকে সেইটো এটা কাৰক। নেক্সট কাৰকটো বুজি ল'বা। নেক্সট কাৰকটো আহিল তোমাৰ তৰলৰ পৃষ্ঠকালি। তো এতিয়া তোমালোকে কেতিয়াবা কি হৈছে, ধৰা স্কুললৈ গৈছা, ৰাতিপুৱা কিবা এটা বনালে কি হয়, তোমাৰ ধৰা তুমি চাহ খাই যাবা স্কুললৈ, ঠিক আছে? তোমাৰ সেইদিনা দেৰি হৈছে, তো যেতিয়া চাহ দিব ঘৰত, ধৰা কাপত চাহ দিলে, তোমালোকে কি কৰা, দেৰি হয় কাৰণে তোমালোকে প্লেটত ঢালি খালা, হয়নে? তো এতিয়া প্লেটত ঢালি খোৱাৰ কাৰণটো কি, নিশ্চয় জানা তোমালোকে যে প্লেটত ঢালিলে তোমাৰ কি জল্দি জল্দি কি হৈ যায়, তোমাৰ ঠাণ্ডা হৈ যায়। এতিয়া জল্দি জল্দি কিয় ঠাণ্ডা হয়? কাৰণ চাহখিনি কি, এতিয়া চোৱা, কাপত থকাৰ লগে লগে যিটো তোমাৰ এই এৰিয়াটো যে এই এৰিয়াটো কি থাকে, তোমাৰ কম থাকে, হয়নে? এৰিয়া কম থকাৰ লগে লগে গতিকে কি হ'ব, তোমাৰ কম জাগাৰ পৰা কি হ'ব, তোমাৰ বাষ্পীভৱন হ'ব। কিন্তু যেতিয়া তুমি চাহখিনি প্লেটত দিবা, প্লেটত দিয়াৰ লগে লগে বেছি এৰিয়া পালেনে? বেছি এৰিয়া পোৱাৰ লগে লগে কি, বেছি ঠাইৰ পৰা তোমাৰ কি হ'ব, চাহখিনিয়ে ভাপ হ'বলৈ সুবিধা পাব, বুজিছেনে? যাৰ ফলত তোমাৰ কি হ'ব, চাহখিনি জল্দি কি হৈ যাব, ঠাণ্ডা হৈ যাব। এতিয়া বাৰু বাষ্পীভৱন হোৱাৰ লগত ঠাণ্ডাৰ কি ৰিলেশ্যন, অলপ পিছত কৈ আছো, ঠিক আছে? তো তাৰমানে বাষ্পীভৱন যে হ'ল, মই বাষ্পীভৱনৰ টপিক বুজাই আছো, কিন্তু চাহখিনি ঠাণ্ডা হোৱাৰ কথা ক'লো, বুজিছেনে? তো সেইটো কেনেকৈ ঠাণ্ডা হ'লে এইটো অকণমান পিছত কৈ আছো। তো এতিয়া এইখিনিতো বুজি পালা, বুজিছেনে? এৰিয়াটো বাঢ়াৰ লগে লগে বেছি ঠাইৰ পৰা কি হ'ব পাৰে, ভাপ হ'ব পাৰে, যাৰ ফলত তোমাৰ কি হয়, জল্দি জল্দি ঠাণ্ডা হয়, ঠিক আছে? তাৰপিছত নেক্সট চাবা, নেক্সট টপিকটো বায়ুৰ আৰ্দ্ৰতা। এতিয়া আৰ্দ্ৰতা কি, তাৰ আগতে সেইটো জানিব লাগিব। এতিয়া আৰ্দ্ৰতা কি আছিল? এই যে তোমাৰ পদাৰ্থৰ কণিকাবিলাকৰ মাজত খালী ঠাই থাকে, হয়নে? ধৰা মই গেছৰ কণিকাৰ কথাই ক'লো বাৰু এতিয়া খাদ্যতে। তো এইটো গেছৰ মই কেইটামান কণিকা আঁকিছো, ঠিক আছে? কণিকাবিলাকৰ মাজত কি থাকে, তোমাৰ খালী জেগা থাকে। গতিকে দিনৰ ভাগত যেতিয়া তোমাৰ কি থাকিব, সূৰ্যৰ পোহৰ থাকিব, পোহৰ থকাৰ লগে লগে কি হ'ব, তোমাৰ পানীবিলাক কি হ'ব, ভাপ হ'ব। এতিয়া পানীবিলাক ভাপ হৈ কিনে ক'ত যাব? এই যে তোমাৰ খালী জেগাবিলাক আছিল, খালী জেগাবিলাকত কি হ'ব, তোমাৰ পানীৰ কণিকাবিলাক মাজে মাজে সোমাই থাকিব, ধৰিব পাৰিছা? তো এতিয়া তোমাৰ এই যে কণিকাবিলাক সোমাই আছে, তোমাৰ সদায় একে পৰিমাণে কণিকা সোমাই নাথাকে, বুজি পাইছানে? তো কেতিয়াবা মানে কি, বায়ুমণ্ডলত যিবিলাক খালী জেগা থাকিব বায়ুৰ মাজত, তো এই পানীৰ কণিকা বেছিকে থাকে, হয়নে? আৰু কেতিয়াবা তোমাৰ কি হয়, এই যে খালী জেগাবিলাক থাকে, তাত পানীৰ পৰিমাণটো কি থাকে, তোমাৰ কমকে থাকে, ঠিক আছে? যদি পানীৰ পৰিমাণ বেছি থাকে, সেইটো তাৰমানে কি বুজায়, যে আৰ্দ্ৰতা বেছি, বুজি পাইছা? তাৰমানে আৰ্দ্ৰতা মানে কি, চিম্পলি যে বায়ুত কিমান পানী সোমাই থাকে, বায়ুৰ খালী ঠাইবিলাকত কিমান পানী সোমাই থাকে, সেইটোকে কি বুলি কয়, আৰ্দ্ৰতা বুলি কয়। তো এইটো ক্ষেত্ৰত কি হ'ব, তোমাৰ প্ৰথম যিটো আমি কণ্ডিশ্যন দিছিলোঁ, তাত তোমাৰ কি হৈছিল, পানীৰ কণিকা বেছিকে সোমাই আছিল, গতিকে আৰ্দ্ৰতাটো কি, তোমাৰ আৰ্দ্ৰতাটো ইয়াত বেছি আছে। ঠিক তেনেকৈ ইয়াত পানীৰ পৰিমাণটো কি আছিল, কমকে আছিল, গতিকে আৰ্দ্ৰতাটো কি, আৰ্দ্ৰতাটো
কম ঠিক আছে এতিয়া ইয়াৰ ওপৰত বাষ্পীভৱনটো কেনেকৈ নিৰ্ভৰ কৰে বুজিছানে এতিয়া ইয়াৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰিব এতিয়া চোৱা এটা ৰুমত ধৰা তোমাৰ মানুহ যেতিয়া বেছিকৈ থাকিব হয়নে যদি মই আৰু মানুহ সোমাব ট্ৰাই কৰোঁ সোমাব পাৰিম নেকি নোৱাৰো ঠিক তেনেকৈ তোমাৰ কি হ'ব যদি বায়ুৰ যিবিলাক খালী ঠাইবিলাকত যদি অলৰেডি পানী সোমায়ে থাকে গতিকে বাষ্পীভৱন আৰু হ'ব পাৰিব নেকি আৰু বাষ্পীভৱন হ'ব মানে কি আৰু পানীৰ কণিকাবিলাক সোমোৱা জাগা পাব নেকি গতিকে যেতিয়া সোমোৱা জাগা নাপায় তেতিয়া কি হ'ব তোমাৰ বাষ্পীভৱনটো কমকৈ হ'ব বুজিছেনে গতিকে তোমাৰ কি আৰ্দ্ৰতা যেতিয়া বেছি থাকিব বাষ্পীভৱনটো কি হ'ব কমিব ধৰিব পাৰিছা ঠিক তেনেকৈ ইয়াত আৰ্দ্ৰতাটো কি কম আৰ্দ্ৰতা কম মানে পানীৰ পৰিমাণ কম হ'লে খালী জাগা বেছিকৈ থাকিব আৰু এই খালী জাগাবিলাকত কি হ'ব আকৌ এইমাত্ৰ যে তোমাৰ কি হ'ল পানী ভাপ হ'ল এই ভাপ হোৱা পানীবিলাক সোমাব জাগা পালে বুজিছেনে তো এনেকৈ নিৰ্ভৰ কৰে অৰ্থাৎ কি হ'ব তোমাৰ যেতিয়া আৰ্দ্ৰতাটো বেছি তাৰমানে যদি পানীৰ পৰিমাণ বেছি থাকে তেতিয়াহ'লে বাষ্পীভৱনটো কমকৈ হ'ব বাষ্পীভৱন কি হ'ব তোমাৰ কম হ'ব চাবা মই এটা এক্সাম্পলৰ দ্বাৰা তোমালোকক কৈ দিছোঁ তোমালোকে কেতিয়াবা লক্ষ্য কৰিছা যে বৰষুণৰ বতৰত যেতিয়া মই কাপোৰ মেলি দিওঁ কাপোৰবিলাক শুকাই নাহে কিয় শুকাই নাহে তো চোৱা যেতিয়া বৰষুণ দিলে তোমাৰ কি হয় বায়ুমণ্ডলত যিবিলাক বায়ুৰ কণিকাবিলাকত কি হয় তোমাৰ অলৰেডি পানী সোমাই থাকে পানী সোমাই থকাৰ লগে লগে খালী জেগাটো কমকৈ থাকে খালী জেগা কম মানে বুজি পাইছা আৰ্দ্ৰতাটো কি হয় তোমাৰ বেছি থাকে পানী বেছিকৈ সোমাই থাকে মানে কি আৰ্দ্ৰতাটো বেছি গতিকে নতুনকৈ কি বাষ্পীভৱন হ'ব নোৱাৰে পানী সোমাব নোৱাৰে তাত কাপোৰখনৰ পৰাই যিবিলাক পানী ভাপ হ'ব ভাপ হোৱা পানীবিলাক সোমাবলৈ জাগা নাপায় গতিকে কাপোৰখন নুশুকায় বুজিছানে নেক্সট আৰু লাষ্ট যিটো কাৰক সেইটো হৈছে বতাহৰ বেগ এতিয়া বতাহৰ লগত তোমাৰ বাষ্পীভৱনৰ ৰিলেশ্যনটো কি এতিয়া চাবা তো তাৰ কাৰণে আৰ্দ্ৰতাটো বুজি পালা এইমাত্ৰ যিটো শিকালো এতিয়া চাবা এতিয়া এই ছবিটোতে চোৱাচোন এতিয়া যদি তোমাৰ বতাহ দিলে তোমাৰ কাপোৰখন কিয় জলদি শুকায় এতিয়া কি হয় ইয়াৰ পৰা যেতিয়া বাষ্পীভৱন হৈ থাকে সূৰ্যৰ তাপত হয়নে বাষ্পীভৱন হোৱাৰ লগে লগে ইয়াৰ যিখিনি ওপৰৰ বায়ুমণ্ডল আছিল বায়ুমণ্ডলত যিবিলাক খালী জেগা আছিল খালী জেগাবিলাকত এইমাত্ৰ যিখিনি তোমাৰ বাষ্পীভৱন হ'ল বাষ্পীভৱনত থকা পানীবিলাক অলৰেডি কি হ'ল এইখিনিত সোমাই গ'ল সোমাই যোৱাৰ লগে লগে এইখিনি ওপৰৰ যিখিনি বায়ু সেইখিনি জেগা অলৰেডি ফিল আপ হৈ গ'ল বুজিছেনে ফিল আপ হ'লে তোমাৰ যদি বতাহ নিদিলে তোমাৰ কি হৈ যায় কি হয় বাষ্পীভৱনটো তেতিয়া শ্ল' হৈ যায় গতিকে যেতিয়া বতাহ দিব বতাহে কি কৰিব এই যিখিনি ওপৰৰ বায়ুখিনি পুছ কৰি দূৰলৈ পঠাই দিয়াৰ লগে লগে কি আকৌ এইখিনি নতুন বায়ুৰ নিচিনা হ'লনে গতিকে সেইখিনি বায়ুত তোমাৰ কি হ'ব আকৌ আগৰ নিচিনা তাত পানীৰ পৰিমাণ কমকৈ আছে গতিকে কাপোৰখনৰ পৰা থকা পানীখিনি কি হ'ব বাষ্পীভৱন হয় আকৌ খালী জেগাবিলাকত তোমাৰ কি কৰিব পাৰে সোমাব পাৰে বুজিছেনে এনেকৈ তাৰমানে কি কৰে তোমাৰ বতাহৰ ওপৰত বাষ্পীভৱনটো নিৰ্ভৰ কৰে ঠিক আছে তো এতিয়া নেক্সট চাবা এতিয়া অকণমান এটা এতিয়া আৰু এটা কথা মই তোমালোকক কৈছিলোঁ যে বাষ্পীভৱনে বস্তু এটা কিয় ঠাণ্ডা কৰে অলপ আগতে যে এটা এক্সাম্পল দিছিলোঁ ক'ত দিছিলোঁ তোমালোকক এই যে চাহৰ কথা কৈছিলোঁ হয়নে যে বাষ্পীভৱন হ'ল কিন্তু চাহখিনি ঠাণ্ডা হ'ব লগা তাতে কি আছে বুজিছানে তো এতিয়া কি হ'ব পানীত বাষ্পীভৱন হ'বলৈ মেইনলি কি বস্তু লাগিব তাপ লাগিব হয়নে গতিকে এই যে পানীখিনি ভাপ হৈ আছে তাক তাপ নালাগিব তাপখিনি ক'ৰ পৰা পাব এই যিখিনি তলৰ চাহ আছে তলৰ চাহখিনিৰ পৰা সি কি কৰিব তাপটো ল'ব লৈ কিনে কি হ'ব ওপৰৰ চাহখিনিৰ যিখিনি পানীখিনি তোমাৰ কি হৈ গ'ল ভাপ হৈ গ'ল বুজিছানে এতিয়া মই ধৰি ল'লোঁ যে ধৰা চাহখিনিৰ উষ্ণতা কথাটো ক'লোঁ তোমাৰ 98 ডিগ্ৰী আছিল কথাটো ক'লোঁ হা গতিকে ওপৰৰ যিখিনি পানী আছিল পানীখিনিয়ে তোমাৰ কি হ'ল ভাপ হ'বলৈ তাক কি লাগিব তাপ লাগিব তো ইয়াৰ পৰা অকণমান তাপ লৈ কিনে কি হ'ল তোমাৰ ভাপ হৈ গ'ল ভাপ হোৱাৰ লগে লগে ই 98 হৈ থাকিব মানে অকণমান হ'লেতো কমিব ছাপ'জ লোৱা 97 ডিগ্ৰী হ'ল ধৰিব পাৰিছানে গতিকে তোমাৰ যিহেতু ইয়াৰ পৰা তাপটো লৈ ল'লে গতিকে ইয়াৰ তাপটো কি হ'ব সেইকাৰণে তোমাৰ কমি যাব সেইকাৰণে তলৰ চাহখিনি কি হৈ গ'ল ঠাণ্ডা হৈ গ'ল এতিয়া প্লেটত কি হৈছিল তোমাৰ যে বেছি জাগাৰ পৰা তোমাৰ কি কৰিছিলে পানী ভাপ হৈছিল গতিকে যিমান পানী ভাপ হ'ব সিমানেতো তাপ ল'ব লাগিব গতিকে যেতিয়া তলৰ চাহখিনিৰ পৰা তাপ লৈ কিনে বাষ্পীভৱন হ'ল গতিকে তলৰ চাহখিনি কি হৈ যাব ঠাণ্ডা হৈ যাব
ঠিক আছে যদি এইটো ধৰিব পৰা নাই মই আৰু এটা এক্সাম্পল দিছোঁ তোমালোকে কেতিয়াবা খেল খেলিব যোৱা হয়নে কেতিয়াবা দৌৰিব যোৱা তো যেতিয়া দৌৰি আহিবা মানে দৌৰা সময়ত তোমাৰ বহুত গৰম লাগে ৰৈ দিয়াৰ পিছত অকণমান সময় যেতিয়া ৰৈ দিবা তাৰপিছত গাটো কিন্তু বঢ়িয়া ঠাণ্ডা লাগি যায় হয়নে কিয় ঠাণ্ডা লাগে কাৰণটো কি তো এতিয়া শুনিবা তাৰ কাৰণটো যেতিয়া তোমালোকে দৌৰিবা ঘাম ওলাব তোমালোকৰ যেতিয়া ঘাম ওলাব সেই ঘামবিলাক অলপ সময় পিছত তোমালোকে দেখা পোৱা যে ঘাম নাথাকে গাত হয়নে তাৰমানে ঘামবিলাক কি হয় বাষ্পীভৱন হয় এতিয়া সেম বাষ্পীভৱন হ'বলৈ তোমাৰ কি লাগিব তাপ লাগিব হয়নে গতিকে সাপোজ ইবাৰো ললো মই তোমাৰ বডিৰ টেম্পাৰেচাৰটো কিমান কথাটো ক'লো যে 38 ডিগ্ৰী কথাটো ক'লো ঠিক আছে ধৰি ল'বা এনে নৰ্মেল টেম্পাৰেচাৰ কিমান থাকে তোমাৰ 37 ডিগ্ৰী তথাপি ধৰি ল'লো যে তোমাৰ টেম্পাৰেচাৰ বডিৰ কিমান 38 ডিগ্ৰী তুমি দৌৰি আহিলা তোমাৰ ঘাম ওলাৰ পিছত ঘামখিনিয়ে কি কৰিব বাষ্পীভৱন হ'বলৈ তাপ লাগিল তাক গতিকে তাপ ক'ৰ পৰা ল'ব তোমাৰ বডিৰ পৰা য'ত ঘামিছে তাৰ পৰা ল'ব তো সেইখিনি জাগাৰ পৰা তোমাৰ যেতিয়া ঘামখিনিয়ে তাপ ল'লে তাপ লোৱাৰ লগে লগে সেইখিনি জাগাৰ কি হ'ব তোমাৰ টেম্পাৰেচাৰটো কি হ'ব ড্ৰ কৰিব বুজিছেনে কমি যাব সাপোজ 37 হ'ল 38 পৰা তাৰ তেতিয়া তুমি কি কৰিবা ফিল ঠাণ্ডা ঠাণ্ডা ফিল কৰিবা বুজিছেনে আৰু এটা এক্সাম্পল আইচক্ৰীম খালে তোমাৰ কি হয় মুখখন ঠাণ্ডা হৈ যায় নে তো কাৰণটো কি তো এতিয়া চোৱা আইচক্ৰীমৰ টেম্পাৰেচাৰ মোটামুটি কিমান থাকে 0 ডিগ্ৰীৰ আশপাশ থাকে গতিকে আইচক্ৰীমখিনি যেতিয়া মুখত ল'বা মুখত লোৱাৰ লগে লগে কি হ'ব তোমাৰ গলি যায় নে এতিয়া গলাৰ কাৰণেতো তোমাৰ তাপ লাগিব 0 লৈ কি থাকে তোমাৰ বৰফ অৱস্থাত থাকিল যেতিয়া গলিব বুজিছেনে বৰফৰ পৰা কি অৱস্থালৈ আহিল জুলীয়া অৱস্থালৈ বুজিছেনে জুলীয়া অৱস্থালৈ আহিবলৈ কি হ'ব লাগিব তোমাৰ তাপ লাগিল সেই তাপটো ক'ৰ পৰা ল'ব তোমাৰ মুখখনৰ পৰা ল'ব ঠিক আছে মুখৰ পৰা যেতিয়া তাপটো ল'ব তো মুখৰ টেম্পাৰেচাৰটো কি হ'ব পৰিব মানে কমি যোৱাৰ লগে লগে তোমাৰ কি হয় ঠাণ্ডা ঠাণ্ডা ফিল কৰা বুজিছেনে এতিয়া ছোৱালীবিলাকো এটা কাম কৰে কি নেইল পলিশ ৰিমুভাৰ বুজিছেনে যেতিয়া মানে কি নেইল পলিশ গুচাব লাগে কি কৰে এটা বস্তু ইউজ কৰে য'ত কি থাকে তোমালোকে জানানে এটা পদাৰ্থ থাকে যাৰ নাম কি এচিটোন বুলি ঠিক আছে এতিয়া যেতিয়া এচিটোনটো লগাবা লগাৰ লগে লগে তোমাৰ কি হয় য'ত য'ত লাগিব তোমাৰ পুৰা ঠাণ্ডা পৰি যায় কিয় ঠাণ্ডা পৰে তাৰমানে এচিটোনটো আছে এটা জুলীয়া পদাৰ্থ তাক মানে কি হ'ব যেতিয়া বাষ্পীভৱন হ'বলৈ তাক কি লাগিব তাপ লাগিব গতিকে তোমাৰ যিটো নখত যেতিয়া লগাইছিলা সেইখিনি পাৰ্টৰ পৰা সি কি কৰিলে তাপটো লৈ ল'লে তাপ লৈ কিনে কি হৈ গ'ল এচিটোনখিনি নোহোৱা হৈ গ'ল এতিয়া তোমাৰ যিটো আঙুলিটোৰ পৰা লৈছিলে তাপখিনি গতিকে আঙুলিটো ঠাণ্ডা ঠাণ্ডা লাগে বুজিছেনে তাৰপিছত কেতিয়াবা তোমালোক বেজি দিলে যে এটা লগাই দিয়ে ডক্টৰে কপাহৰ সহায়ত বুজিছেনে তো সেইখিনিতো কি থাকে চেম এলকহল থাকে তো গতিকে গম পোৱা এলকহলটো কি হয় সদায় লাগি থাকিব নেকি তোমাৰ ভাৱ হৈ যায় তো ভাৱ হ'বলৈতো তাপ লাগিবই গতিকে চেম তোমাৰ তাপ লৈ কিনে ভাৱ হৈ যায় সেইকাৰণে ঠাণ্ডা ঠাণ্ডা লাগে ঠিক আছে তাৰপিছত আৰু গাঁৱৰ ফালে যদি তোমালোকে চাই আছা কোনোবাই গম পোৱা যে মাটিৰ কলত তোমাৰ কি হয় যেতিয়া পানী থৈ দিবা পানীখিনি কি হয় ঠাণ্ডা ঠাণ্ডা হৈ থাকে কিয় তো তাৰ কাৰণটো একে কি হয় যিটো মাটিৰ কলহ তোমালোকৰ মাটিৰ কলহত কি হয় তোমাৰ কিছুমান সৰু সৰু বিন্ধা থাকে সৰু সৰু কি থাকে কিছুমান ফুটা থাকে হয়নে এতিয়া কি হ'ব যদি তুমি তাত পানী ৰাখাৰ লগে লগে কি হয় পানীবিলাকে কি হয় এই ফুটাবিলাকেদি বাষ্পীভৱন হ'বলৈ ঠাই পায় গতিকে যেতিয়া এই ফুটাবিলাকেদি কি হ'ব তোমাৰ পানীখিনি বাষ্পীভৱন হ'ব বাষ্পীভৱন হোৱাৰ লগে লগে কি হ'ব তোমাৰ সেম পানীত গৰম লাগিল তাপটো ক'ৰ পৰা ল'ব ভিতৰত থকা পানীখিনিৰ পৰাইতো তাপটো ল'ব গতিকে তাপটো লৈ কিনে সি কি হ'ল বাষ্পীভৱন হৈ গ'ল গতিকে ভিতৰৰ পানীখিনি কি হ'ব তোমাৰ টেম্পাৰেচাৰটো কমি থাকিব বুজিছেনে সেইকাৰণে কি হয় কলহৰ পানী খালে তোমাৰ ঠাণ্ডা ঠাণ্ডা লাগে ধৰিব পাৰিছা আজিলৈ এইখিনিয়ে যদি তোমাৰ এইটো চেপ্টাৰৰ ওপৰত কিবা ডাউট আছে তোমালোকে কমেণ্টত সুধিবা আৰু মই তাৰ আনসাৰ দি কিনে এটা ভিডিঅ' বনাই দিম ঠিক আছে আৰু লগতে যদি ভিডিঅ'টো ভাল পালা লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি পাৰ্চনেলি আমাৰ পৰা কিবা গাইড বিচাৰা তেতিয়াহ'লে মোৰ কণ্টেক্ট নাম্বাৰ তোমালোকৰ যিটো ভিডিঅ'ৰ ফাৰ্ষ্টত দিয়া আছে সেই কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰিলে পাই যাবা ঠিক আছে আজিলৈ ধন্যবাদ পিছত লগ পাম আন এটি ভিডিঅ'ত ঠিক আছে